প্ৰতিশ্ৰুতি AIUDF দল গঠন হৈছিল, কিন্তু যোৱা প্ৰায় 15টা বছৰ AIUDF দলে মুছলমানক ন্যায় দিব নোৱাৰিলে, বৰঞ্চ অধিক ক্ষতিহে কৰিলে। আৰু অতি সম্প্ৰতি আমি দেখিবলৈ পাইছো AIUDF দলৰ সভাপতি মহোদয়ৰ বক্তব্য, AIUDF দলৰ কিছু আমাৰ সতীৰ্থৰ বক্তব্য, যি বক্তব্যই অসমত হিমন্ত বিশ্ব শৰ্মাক সাৰ পানী যোগায় আৰু বিজেপি দলক ক্ষমতাৰ দখলত থকাৰ ক্ষেত্ৰত AIUDF দল সহায়ক হয়। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, মই গভীৰভাৱে উপলব্ধি কৰিছো যে আমাৰ সেক্টাৰিয়ান ৰাজনীতি অসম বা ভাৰতত নচলিব। অসমৰ আমি সকলো মুছলমান, হিন্দু, বৌদ্ধ, খ্ৰীষ্টান সকলোৱে মিলিজুলি অসমখন আগবঢ়াই লৈ যাব লাগিব। আমাৰ নেতা যদি হিন্দু হয়, কিন্তু যদি সেই নেতা ধৰ্ম নিৰপেক্ষ হয়, সেই নেতা যদি মানুহক ভাল পোৱা নেতা হয়, তেনেকুৱা নেতাৰ নেতৃত্বত আমি বোধহয় আগবাঢ়ি যোৱাটো ভাল হ'ব। অসমখনত এনেকুৱা এটা পৰিস্থিতি আমি সৃষ্টি কৰিব পাৰিব লাগিব, য'ত মুছলমানে হিন্দুৰ মংগলৰ কথা চিন্তা কৰে, মুছলমানে বৌদ্ধৰ মংগলৰ কথা চিন্তা কৰে, মুছলমানে জনজাতি ভাইসকলৰ কথা চিন্তা কৰে, মুছলমানে চাহ জনগোষ্ঠীৰ ভাইসকলৰ কথা চিন্তা কৰে, আৰু অসমত অন্যান্য জাতি জনগোষ্ঠীৰ মানুহে মুছলমানৰ মংগলৰ কথা চিন্তা কৰে। অতীতত আমি দেখিছো আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া এজন মানৱতাৰ মুক্ত প্ৰতীক। তেখেতে যি সময়ত ধুবুৰীত উচ্ছেদ হয়, অসমৰ বিভিন্ন ঠাইত মুছলমানৰ বিৰুদ্ধে নিৰ্যাতন কৰা হয়, সেই সময়ত আমাৰ অখিল গগৈ ডাঙৰীয়া বিধানসভাৰ পবিত্ৰ সদনত তেওঁ মুখ্যমন্ত্ৰীৰ চকু থৈ ক'ব পাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ টুকুৰা এটা সদায় লৈ ফুৰে। অখিল গগৈ ডাঙৰীয়া ধুবুৰীত উচ্ছেদ হওঁতে তেওঁ সেই নিৰ্যাতিত মানুহক ডিঙিত আগতি ধৰে আৰু তাৰ ফলত তেওঁক চুমা বাবা নাম দিয়া হয়। বিধানসভাত কোৱা হয় অখিলুদ্দিনৰ লুঙিত ধৰি উলিয়াই দিয়া। শ্ৰদ্ধাৰ ৰাইজ, বিগত সময়সীমাত অখিল গগৈৰ প্ৰায় 3 দশক জোৰা আন্দোলনৰ এক ইতিহাস আছে, সংগ্ৰামৰ এক ইতিহাস আছে। অখিল গগৈ ডাঙৰীয়া হিন্দু মুছলমান ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰ অধিকাৰ স্থাপন কৰিব খোজে। আমাৰ শংকৰাজানৰ অসম গঢ় দিব খোজে। আমাৰ জুবিন দা অসমখনৰ সপোন দেখে। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো যে আমাৰ ৰাইজৰ দলৰ পৰা এই দলগাঁও সমষ্টিত আমাৰ আজিজুৰ ভাই প্ৰাৰ্থিত্বৰ দাবীদাৰ আৰু খুব সম্ভৱ তেখেতক প্ৰাৰ্থিত্ব দিয়া হ'ব। মই অতীতত আজিজুৰ ভাইক পাইছো, সংখ্যালঘু ছাত্ৰ উন্নয়নৰ লগত জড়িত কিমান নেত্ৰী পাইছো, তাৰ ভিতৰত আমাৰ আজিজুৰ ভাই আটাইতকৈ আটাইতকৈ দায়বদ্ধ হিচাপে তেখেতক পাইছো। মই আপোনালোকক আহ্বান জনাম, অহা নিৰ্বাচনত আপোনালোকে আজিজুৰ ভাই বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰক। তেখেতে অখিল গগৈ ডাঙৰীয়াৰ হাত মজবুত কৰিব আৰু আমি একেলগে অসমৰ সকলো নিপীড়িত মানুহৰ বিৰুদ্ধে সংগ্ৰাম কৰিম, বিধানসভাৰ ভিতৰত আৰু বাহিৰত। আপোনালোকৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া মোৰ বন্ধু, মোৰ সুহৃদ, কিন্তু যোৱা 10টা বছৰ দেখিছো তেখেতৰ বিধানসভাত বা বিধায়ক হিচাপে তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ হাতহে মজবুত কৰে। মোৰ কবলৈ দুখ লাগিছে, বিধানসভাৰ ভিতৰত মই আপোনালোকৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াক ধমক দিবলগীয়া হৈছিল, যেতিয়া তেওঁ বিধানসভাত কয় যে আমি অখিল গগৈৰ বক্তব্য নুশুনো, আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য শুনিম। তেতিয়া মই তেওঁক ধমক দিবলগীয়া হৈছিল যে আপুনি দালালি নকৰিব, আপুনি বিজেপিৰ লগত বহক, আপুনি বিজেপিৰ এজেণ্ট। গতিকে শ্ৰদ্ধাৰ ৰাইজ, অসমত শান্তি স্থাপনৰ কাৰণে আপোনালোকে 2026 চনত আজিজুৰ ভাইক বিপুল ভোটত পৰাজিত কৰক আৰু হিমন্ত বিশ্ব শৰ্মাৰ
বিপুল ভোটত আজিজুৰ ভাই বিপুল ভোটত জয়যুক্ত কৰক আৰু হিমন্ত ৰেজেন মুজিবুৰ ৰহমান ডাঙৰীয়া বিপুল ভোটত পৰাজিত কৰি অসমক এটা মেছেজ দিয়ক যে আমি আৰু হিন্দু মুছলমানৰ ৰাজনীতি নকৰো, আমি হিন্দু মুছলমান সকলো মিলিজুলি এই অসমখনক শংকৰ আজানৰ অসম হিচাপে গঢ় দিম, আমি জুবিনদাৰ অসম গঢ় দিম। এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। আসসালামু আলাইকুম। খুদা হাফেজ। নমস্কাৰ।